নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি যদি সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে দুটাকৈ ভাল খবৰ ওলাই পৰিছে। আপুনি কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকৰ ঘৰত কেইটা সিম কাৰ্ড বৰ্তমান সময়ত ব্যৱহাৰ হৈ আছে সেই সম্পৰ্কেও কিন্তু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো আপোনালোকে নিশ্চয় সিম কাৰ্ড ব্যৱহাৰ কৰে, তো আপোনালোকৰ ওপৰত ওলোৱা সেই দুটা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। মই প্ৰত্যেকটো খবৰে আপোনালোকক বিস্তাৰিতভাৱে বুজাবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে সহজ ভাষাত খবৰটোৰ সম্পৰ্কে বুজি পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰৰ ফালে। এটা খবৰ ওলাই পৰিছে যে আপোনালোকৰ যি নেকি বৰ্তমান সময়ত সিম কাৰ্ডখনৰ ৰিচাৰ্জ নভৰালে ইনকামিং কল কাটি দিয়ে, সেই ইনকামিং কল কাটি দিয়া ব্যৱস্থাটো হয়তো উঠি যাব পাৰে। ৰাঘৱ চদ্দাই কৈছে যে সিম কাৰ্ড মোৰ, মোবাইল মোৰ, ইনকামিং কলত তলা কিয় লগাব কোম্পানীয়ে? ৰিচাৰ্জ শেষ হ'ল, কল কৰিব নোৱাৰাকৈ আউটগোয়িং বন্ধ কৰি দিয়ক, তাত ক'ব লগা নাই, কিন্তু ইনকামিং কল কিয় কাটি ৰাখিব কোম্পানীবিলাকে? বৰ্তমান সময়ত আপোনালোকে যদি সিম কাৰ্ড ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকে জানে যে আপোনালোকে ৰিচাৰ্জ নভৰালে না আপোনালৈ ফোন আহে না আপোনাৰ পৰা ফোন যায়। এয়াৰটেলে বেছিতকৈ বেছি 24 ঘণ্টামান ইনকামিং কল দিয়ে, ঠিক তেনেকৈ জিঅ'ও কিছুদিন ইনকামিং কল দিয়ে। তাৰপিছত কি হয়, পুনৰ ইনকামিং কল কাটি থৈ দিয়ে। আপুনি যদি ৰিচাৰ্জ নভৰায় আপোনাৰ পৰা ফোনটো নাযায়, লগতে আপোনালৈ মেছেজো নাহে আৰু লগতে আপোনালৈ কোনো কলো নাহে, ইনকামিং টোটেলি কাটি দি দিয়ে। কিন্তু এনেকুৱা ধৰণৰ ছিষ্টেমটো আজিৰ পৰা 2 বছৰৰ আগত নাছিলে। এই ৰিচেণ্টলি এই নিয়মটো হ'বলৈ লৈছে যে আপোনালোকে যদি ৰিচাৰ্জ নভৰায় তেতিয়া আপোনালোকৰ ইনকামিং কলো কাটি ৰাখে। এতিয়া ৰাঘৱ চদ্দা অৰ্থাৎ লোকসভাৰ MP আম আদমি পাৰ্টিৰ দিল্লীৰ তেখেত এজন MP, তেখেতে কৈছে যে এই নিয়মটো শীঘ্ৰেই উঠাব লাগিব কোম্পানীসমূহে, টেলিকম কোম্পানীহে এই নিয়মটো শীঘ্ৰেই উঠাব লাগিব। কাৰণ সিম কাৰ্ডখন মই পইচা দি কিনিছোঁ, মই তাতে পইচা দি ৰিচাৰ্জ ভৰাওঁ কল কৰিবৰ কাৰণে। মোবাইলটো মই পইচা দিয়েই কিনিছোঁ, মোবাইলটো মোৰ, সিম কাৰ্ডখনো মোৰ, ৰিচাৰ্জো ভৰাওঁ মই, কিন্তু তেওঁলোকে কিয় ইনকামিং কলত তলা লগাই ৰাখিব? ইনকামিং কল ফ্ৰী হ'ব লাগিব, ইনকামিং কলত কোনো ধৰণৰ বান্ধোন থাকিব নালাগিব। মোৰ মোবাইলৰ ৰিচাৰ্জ নাই, মই কাৰোবালৈ কল কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মোৰ মোবাইলত ৰিচাৰ্জ নাথাকিলে বুলিয়েই কোম্পানীবিলাকে মোৰ মোবাইললৈ কল অহা বন্ধ কৰিব নোৱাৰিব। আৰু এই নিয়মটো খুব শীঘ্ৰেই হয়তো এতিয়া সলনি হ'ব পাৰে। সলনি হ'লে ভাল হ'ব নে বেয়া হ'ব কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। দিনক দিনে বৃদ্ধি পাইছে আমি ব্যৱহাৰ কৰা ৰিচাৰ্জসমূহৰ দাম। আমি যিটো কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰি আছোঁ সেই কোম্পানীটোৰ ৰিচাৰ্জৰ দামবিলাক দিনক দিনে কিন্তু বাঢ়ি যাবলৈ ধৰিছে। আগতে 149, 179ত আমি এক মাহৰ কাৰণে চলিব পাৰিছিলোঁ। আগতে 149, 179 ৰিচাৰ্জ কৰিলে এমাহৰ কাৰণে আমি কল কৰিব পাৰিছিলোঁ, লগতে 2 GB ডাটা, ডেইলি 100 SMS-ৰ আমি ফেচিলিটি লাভ কৰিছিলোঁ। কিন্তু এই ৰিচাৰ্জসমূহ বৰ্তমান সময়ত নাই। জিঅ'ৰ 149 আছিলে, এয়াৰটেলৰ 179। এতিয়া সেই ৰিচাৰ্জসমূহৰ দাম বৃদ্ধি হৈ এতিয়া এয়াৰটেলৰ ক্ষেত্ৰত সেই ৰিচাৰ্জৰ দামটো হৈ গ'ল 299, মানে 300 টকা আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব, য'ত আপোনালোকে 1.5 GB কৈ ডাটা লাভ কৰিব, আনলিমিটেড কলিং, ডেইলি 100 SMS। এতিয়া এইখিনিতে প্ৰব্লেমটো আহে ক'ত? আমাৰ নিচিনা মানুহবিলাকৰ বাৰু প্ৰব্লেমটো নাই, আমি এণ্ড্ৰইড মোবাইল ইউজ কৰোঁ, কিন্তু যিবিলাক মানুহে নেকি মানে সৰু মোবাইল এটা ব্যৱহাৰ কৰে বা যিবিলাক মানুহে নেকি কেৱল কল কৰিবৰ কাৰণে মানে ৰিচাৰ্জ ভৰাই, তেওঁলোকৰতো লোকচান হৈ আছে। সৰু এটা মোবাইল থকা মানুহবিলাকৰ তাতে যদি 299 ৰিচাৰ্জ কৰিব লগা হয় কেৱল কল কৰিবৰ কাৰণে, তেনেহ'লে এঘৰ মানুহৰ পৰা কিমান টকা প্ৰত্যেক মাহে লোকচান হৈছে ভাবকচোন। এতিয়া মোৰ 2খন সিম কাৰ্ড, মই এখন সিম কাৰ্ডৰ নেট ব্যৱহাৰ কৰোঁ যাৰ কাৰণে 449 টকা ভৰাই ৰাখোঁ। আনখন সিমৰ মই ইণ্টাৰনেট ব্যৱহাৰ নকৰোঁ, জাষ্ট কল আহিবৰ কাৰণে মই ৰিচাৰ্জ ভৰাওঁ আৰু প্ৰত্যেক মাহে 299 কৈ ৰিচাৰ্জ কৰিব লাগে। আগতে 179 কৰিছিলোঁ, এতিয়া 299 কৰিব লাগে। ভাবক আপোনালোকে, প্ৰায় 110-20 টকা ৰিচাৰ্জৰ দাম বঢ়াই দিলে 2026 বৰ্ষত।
এতিয়া ৰাঘৱ চড্ডা অৰ্থাৎ কৈছোঁ আপোনালোকক আম আদমি পাৰ্টিৰ MP তেখেতে কৈছে যে যিসকল মানুহে নেকি সৰু মোবাইল ব্যৱহাৰ কৰে তো তেওঁলোকে ইণ্টাৰনেটটো ব্যৱহাৰেই নকৰে, তেওঁলোকক ইণ্টাৰনেটৰ দৰকাৰ নাই। তো কোম্পানীবিলাকে কিয় সেই ৰিচাৰ্জ প্লেনবিলাক উলিয়াইছে? কোম্পানীবিলাকেতো কেৱল কলিঙৰ কাৰণে ৰিচাৰ্জ প্লেন উলিয়াব লাগিব, কেৱল মেছেজৰ কাৰণে ৰিচাৰ্জ প্লেন উলিয়াব লাগিব। তেওঁলোকে তেওঁলোকৰ লাভৰ বাবেই ৰিচাৰ্জৰ দাম বঢ়ালে নহ'ব। এতিয়া এইবিলাক হৈছে আমাৰ মিডল বা আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ প্ৰব্লেম, হয়নে নহয়? এজন ধনী মানুহে, যিজন মানুহে নেকি নন ষ্টপ বিজেপি পলিটিচিয়ানৰ পাছে পাছে ঘূৰি থাকে, তেখেতৰ কাৰণে এই সমস্যাটো ডাঙৰ সমস্যা নহয়, কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা। যেতিয়া আমাৰ দেউতাহঁতে হাজিৰা কৰিবৰ কাৰণে ওলাই যাব, তেতিয়া তেখেতে গোটেই দিনটো হাজিৰা কৰাৰ পাছতহে এটা মোবাইলৰ ৰিচাৰ্জ ভৰাবৰ কাৰণে দিনটোৰ পইচা গোটাই আনিব পাৰিব। কিন্তু সেই ক্ষেত্ৰত যেতিয়া কোনো এজন যুৱক বা যুৱতীয়ে বিজেপিৰ পাছে পাছে ঘূৰি থাকিব, তেখেতৰ কাৰণে তেনেকুৱা ৰিচাৰ্জৰ দাম ৰিচাৰ্জৰ প্লেনবিলাক মানে দামী যেন নালাগিব, কাৰণ তেওঁলোকৰ বিনা পইচাত টকা আছে ভাই, পিছফালে ঘূৰিব। আৰু যাৰ কাৰণে নেকি তেওঁলোকে বাৰে বাৰে বিজেপি চৰকাৰক ছাপোৰ্ট কৰে। মই নকওঁ যে বিজেপি চৰকাৰক ছাপোৰ্ট কৰিব নালাগে, কিন্তু কথাটো হৈ গ'ল কি এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিব কেতিয়া? কেৱল যিবিলাক ধনী ধনী মানুহ তেওঁলোকৰ কাৰণে ভাবি থাকিলেতো নহ'ব, আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ভাবিব লাগিব। মাহেকত 1250 টকা এটা দিয়েই মানে সামৰিলে নহ'ব। 1250 টকা এটা দিছে হয়, কিন্তু এইফালে আমি 300 টকা ৰিচাৰ্জ ভৰাব লগা হৈছে, গেছ ভৰাব লগা হৈছে আমি 1100 টকাত, সেইবিলাকো চাব লাগিব। এতিয়া কৈছোঁৱে আপোনালোকক, যিসকলে নন ষ্টপ পলিটিচিয়ানৰ পাছে পাছে ঘূৰি থাকে তেওঁলোকৰ কাৰণে এই এমাউণ্ট ডাঙৰ এমাউণ্ট নহয়, কিন্তু আমাৰ নিচিনা দৈনিক কাম কৰি খোৱা মানুহৰ কাৰণে এই এমাউণ্টবিলাক বহুত ডাঙৰ এমাউণ্ট। গতিকে এইবিলাকৰ ওপৰতো গুৰুত্ব দিব লাগে চৰকাৰে। তো বৰ্তমান এই গ'ল বছ, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ এই দুটাই আছিলে। খবৰ দুটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।